নমস্কাৰ। আজি আগষ্টৰ 31 তাৰিখ। আমি আহি হেঙুল থিয়েটাৰৰ তৰফৰ পৰা উপস্থিত হৈছোঁহি গোলাঘাটৰ নাওজান অঞ্চলত। এই ঠাইখিনিত মই আছোঁ। ওচৰতে আমাৰ থিয়েটাৰ পেণ্ডেল আৰু এই মানুহ ঘৰত মোক থাকিবলৈ দিছে। তাত মই আপোনালোকক দেখুৱাই আছোঁ। খুব ভাল মানুহ এঘৰ পাইছোঁ, মোৰ য'ত ভণ্টি বান্ধৱীৰ নিচিনা হৈ পৰিছে, বিভা শইকীয়া। মই আপোনালোকক দেখুৱাই আছোঁ। এইটো মোক থাকিবলৈ দিয়া মানুহ ঘৰৰ পদূলি। এই ঘৰ মানুহতে নাওজানত মই আছোঁ। এজনী মোৰ বান্ধৱী, কালিৰ পৰা হোৱা বান্ধৱী। আমি কালি আহি উপস্থিত হৈছোঁ 30 আগষ্টত। তাৰপাছত তাইৰ লগত কথা পাতিম। নাওজানত মই থকা ঘৰৰ কালিয়া, আমাৰ গোটেই পৰিয়ালটো। তেওঁলোকৰ আমাৰ মাইনাহঁতৰ দেউতাক পাঞ্জাৱত থাকে, মই লগ নাপালোঁ বাৰু, ফোনতে কথা পাতিলোঁ। ঘৰৰ মালিকনী মোৰ ভণ্টি হৈ গ'ল এতিয়া, বিভা শইকীয়া, উজ্জ্বল ন, আৰু আমাৰ উৎপল শইকীয়া। মোৰো বিৰাট ভাল লাগিলে। এইটো মোৰ নিজৰ পৰিয়ালৰ নিচিনা হৈ গ'ল। এটা পৰিয়াল বাঢ়িলে মোৰ। এইটো ঘৰ, মই ইয়াতে 3 দিন কটালোঁ। কাইলৈ গুচি যাম ইয়াৰ পৰা। থেংক ইউ। আজিয়ে বাই বাই নিদিবা আকৌ দেই। নাওজানৰ এই সকলো মানুহৰ মৰম লৈ আমি কাইলৈ গোলাঘাটৰ ফলঙনিলৈ যাত্ৰা কৰিম। এনেকৈ ঠায়ে ঠায়ে মানুহৰ মৰম লৈ আমি আগবাঢ়িছোঁ। এখেতৰ গান শুনকচোন, নিজে ৰচিত। যদি চিনি পোৱা তুমি, আমকো পাবা যে